মোর পৰা 1 কোটি টাকা দাবী কৰিছে, 1 টকা কম হলেও নিদিয়ে। মোৰ লগত 10-15 জন মানুহ যোৱা ৰাতি আগ্ৰাতি গৈছে, মই নিজেও আছিলো। আমি ভাই ককাই দুজনে তাক কৈছো তোমাক তাৰ পৰা মাত্ৰ 2 লাখ টকা কম দিম। কোনে দাবী কৰিলে? এমএলএ দাবী কৰিলে, কৈছে ইয়াৰ আশিফ নাজাৰী, ইয়াৰ কম হলে তোমাক দিব নোৱাৰিম। মানে আঞ্চলিক চেয়ারম্যান বনাই দিব, আমাক দিব 1 কোটি টকা। পাৰ্টি অফিচতো মই তলা লগাইছো। এতিয়াতো মোৰ কথা হ'ল মোৰ টকাখিনি ঘূৰাই দিব লাগে। মই তাৰ ঘৰৰ ফণ্ডতে আছো। পাৰ্টি অফিচতো মই তলা লগাইছো। এইটো আমাৰ পইচাৰে দি আগতে আমাৰ এই সমষ্টিৰ পইচা দি কিনা। কিন্তু এমএলএ যিটো মোৰ লগত এইবাৰ যিটো প্ৰতাৰণা কৰিলে, আমাৰ বিধায়ক মহোদয় যদি এইবাৰ লাহৰীঘাট সমষ্টিত যদি দলে টিকেট দিয়ে, আমি লাহৰীঘাট বাসী ৰাইজ নাথাকো তাৰ লগত। দৰকাৰ পৰিলে আমি বেলেগ দল কৰিম, আৰু তাক যদি চেঞ্জ কৰি দিয়ে তেতিয়াহ'লে আমি কংগ্ৰেছতে থাকিম। আমি কংগ্ৰেছী মানুহ, মই তাৰ লগত নাথাকো। টকা ঘূৰাই নোপোৱালৈকে কি পাৰ্টি অফিচত তলা থাকিব? না, পাৰ্টি অফিচত তলা থাকিব। তাৰ ঘৰৰ আগত যদি মোৰ পৰিয়ালত যদি কোনোবাই এই টকাৰ কাৰণে কিবা হয়, তাৰ বাবে এমএলএ সাহেব জগৰীয়া হয়। মোৰ পৰা 1 কোটি টাকা দাবী কৰিছে, 1 টকা কম হলেও নিদিয়ে। মোৰ লগত 10-15 জন মানুহ যোৱা ৰাতি আগ্ৰাতি গৈছে, মই নিজেও আছিলো। আমি ভাই ককাই দুজনে তাক কৈছো তোমাক তাৰ পৰা মাত্ৰ 2 লাখ টকা কম দিম। কোনে দাবী কৰিলে? এমএলএ দাবী কৰিলে, কৈছে ইয়াৰ আশিফ নাজাৰী, ইয়াৰ কম হলে তোমাক দিব নোৱাৰিম। মানে আঞ্চলিক চেয়ারম্যান বনাই দিব, আমাক দিব 1 কোটি টকা। পাৰ্টি অফিচতো মই তলা লগাইছো। এতিয়াতো মোৰ কথা হ'ল মোৰ টকাখিনি ঘূৰাই দিব লাগে। মই তাৰ ঘৰৰ ফণ্ডতে আছো। পাৰ্টি অফিচতো মই তলা লগাইছো। এইটো আমাৰ পইচাৰে দি আগতে আমাৰ এই সমষ্টিৰ পইচা দি কিনা। কিন্তু এমএলএ যিটো মোৰ লগত এইবাৰ যিটো প্ৰতাৰণা কৰিলে, আমাৰ বিধায়ক মহোদয় যদি এইবাৰ লাহৰীঘাট সমষ্টিত যদি দলে টিকেট দিয়ে, আমি লাহৰীঘাট বাসী ৰাইজ নাথাকো তাৰ লগত। দৰকাৰ পৰিলে আমি বেলেগ দল কৰিম, আৰু তাক যদি চেঞ্জ কৰি দিয়ে তেতিয়াহ'লে আমি কংগ্ৰেছতে থাকিম। আমি কংগ্ৰেছী মানুহ, মই তাৰ লগত নাথাকো। টকা ঘূৰাই নোপোৱালৈকে কি পাৰ্টি অফিচত তলা থাকিব? না, পাৰ্টি অফিচত তলা থাকিব। তাৰ ঘৰৰ আগত যদি মোৰ পৰিয়ালত যদি কোনোবাই এই টকাৰ কাৰণে কিবা হয়, তাৰ বাবে এমএলএ সাহেব জগৰীয়া হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।